টাটা গ্ৰুপে ভাৰতৰ মহিলাসকলৰ বাবে আনিলে লেকমি আৰু ভাৰতৰ পুৰুষসকলক দিলে টাইটেন। টাইটেন কিদৰে আৰম্ভ হৈছিল? টাইটেনৰ ফাউণ্ডাৰ জাৰ্কছেছ দেছাইয়ে কিদৰে টাইটেন ষ্টাৰ্ট কৰিছিল? টাইটেনৰ আইডিয়াটো তেখেতে কেনেকৈ আৰু কিদৰে পাইছিল? টাইটেন কেনেকৈ ইণ্ডিয়াৰ ওৱান অফ দ্য মষ্ট ছাকচেছফুল কনজিউমাৰ ব্ৰেণ্ড হ'ল? সেইবোৰৰ ওপৰত মেড ইন ইণ্ডিয়া এ টাইটেন ষ্টৰী নামেৰে এখন বায়'গ্ৰাফিকেল ড্ৰামা ছিৰিজ এমেজন MX প্লেয়াৰত আহিছে। আৰু মোৰ সেই ছিৰিজখন চাই কেনেকুৱা লাগিল ব'লক সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰোঁ। ছিৰিজখনত জাৰ্কছেছ দেছাইৰ কেৰেক্টাৰটো প্লে কৰিছে জিম চাৰ্ভে আৰু JRD টাটাৰ ৰোলটো প্লে কৰিছে নাছিৰুদ্দিন শ্বাহে। ছিৰিজখনত টোটেল 6টা এপিছডছ আছে আৰু প্ৰতিটো এপিছডৰ লেন্থ অলমষ্ট 1 আৱাৰ হয়। ছিৰিজখনৰ ৰাইটিংটো বহুত ভাল, প্ৰতিটো এপিছডে বহুত বেছি গ্ৰিপিং হয়। এবাৰ চোৱা ষ্টাৰ্ট কৰিলে বিঞ্জ ৱাচ কৰিবলৈ মন যাব। ৰাইটিংটোৱে প্ৰতিটো কেৰেক্টাৰৰ লগত কানেক্ট কৰাই দিয়ে। প্ৰতিটো এপিছড অলমষ্ট 1 আৱাৰৰ হয় যদিও ক'তো অলপো ব'ৰ নালাগে। ইয়াৰ কাৰণ দুটা, এটা ৰাইটিং আৰু ইটো হৈছে ছিৰিজখনত পুৰণা গান কিছুমান আছে যিবোৰে ৰেট্ৰ' ভাইব এটাও দিয়ে আৰু সেই চিনছবোৰৰ ইম্পেক্ট দুগুণে বঢ়াই দিয়ে। তদুপৰি ছংছবোৰৰ প্লেচমেণ্টছবোৰ ইমানেই ভাল যে প্ৰতিটো চিনৰ লগত ভালকৈ খাপ খাই যায়। চিন এটাত কি হৈ আছে সেইটো ছংছকেইটা শুনিয়েই বুজিব পাৰি। প্ৰতিজন এক্টৰছে টপ ক্লাছ এক্টিং কৰিছে। JRD টাটা আৰু জাৰ্কছেছ দেছাইৰ মাজৰ চিনছকেইটা ভাল লাগিল। ছিৰিজখনত টাইটেনৰ ষ্টাৰ্টিঙৰ সময়ত কি চেলেঞ্জেছ আহিছিল সেইবোৰ ৰিয়েলিষ্টিক ধৰণে প্ৰেজেণ্ট কৰিছে। তাত কোনো মাছালা এড কৰি দেখুওৱা হোৱা নাই, যাৰ ফলত এইখন চোৱাৰ মজাটো আৰু বাঢ়ি যায়। তদুপৰি আপুনি যদি বায়'গ্ৰাফিজ চাই ভাল পায় বা ষ্টাৰ্টআপছ বা ৱাটচেছৰ প্ৰতি ইণ্টাৰেষ্টেড হয় তেন্তে এইখন চাব পাৰে। এইখন ফেমিলিৰ লগত চাই আৰু ভাল পাব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈ বিদায় লৈছোঁ।